গৌৰীপুৰৰ চাবগড় প্ৰথম খণ্ড গাঁৱৰ বিলত উত্তপ্ত পৰিস্থিতি। লাঠি জোং লৈ নিজৰ বিলৰ মাটি ৰক্ষা কৰিবলৈ সাজু পুৰুষ মহিলাসকল। উল্লেখ হৈছে গাঁওখনৰ প্ৰায় 20টা পৰিয়ালৰ 22 বিঘামান পট্টা মাটি অবৈধভাৱে উচ্ছেদ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল বিষয়া কৰ্মচাৰীৰ লগতে ব্যক্তিগত ছ'চাইটিৰ লোক। বিষয়া কৰ্মচাৰীৰ ওপৰত আস্থা হেৰুৱাই পুৰুষ মহিলাসকলে হাতে হাতে লাঠি জোং লৈ নিজেই নিজৰ পট্টা মাটিক ৰক্ষা কৰিবলৈ ওলাই আহিল। বিলৰ উচ্ছেদৰ কাৰণে অহা বিষয়াসকলে কোনো ধৰণৰ প্ৰমাণপত্ৰ দেখুৱাব নোৱাৰাত ৰাইজৰ ৰোষত পৰিল বিষয়াসকল। ইতিমধ্যে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিলৰ যোজনা কৰিছে ভুক্তভোগী ৰাইজে। ইয়াতে চালোঁ আৰু মতিগুৰি বিলৰ ওচৰত সিহঁতৰ পাট্টা লেণ্ডত সিহঁতে আহি মানে তাৰ মাটিৰ পৰা অত্যাচাৰ চলাই আছে আৰু অত্যাচাৰ চলা মানুহবিলাক ক'লে অত্যাচাৰ কৰি আছে সিহঁতে। এতিয়া আমি কিহৰ বিল এইটো মতিগুৰি বিল। আপোনালোকৰ এই পাট্টা লেণ্ড মানে নেকি এইটো? এই পাট্টা লেণ্ড একদম পাট্টা লেণ্ড। পাট্টা লেণ্ড বলিব ভাবিছে বেলেগে আপোনালোকৰ ঘেৰি একো কৰিব নোৱাৰে সিহঁতে, তাতে পুলিচ প্ৰশাসন আহিছে। পাট্টা লেণ্ড মাটি হয় মানে বিলৰ ওচৰত, বিলটো নহয় এইটো ফিচাৰী বান্ধ হয়। ফিচাৰী বান্ধৰ ওচৰত আমাৰ পাট্টা লেণ্ড মাটিত আমি খান্দিছোঁ, খান্দি পেলাই পুখুৰী দিছোঁ, পুখুৰীবিলাকত পানা চানা দিছোঁ। এইবিলাকে কি কৰিছে, ইহঁতৰ মহলৰ যিটো ছ'চাইটি আছে, ছ'চাইটি আহি পেলাই দাদাগিৰিত এইবিলাক ভাঙি দি আছে। ইহঁতে কয় পাৰ্মিশ্যন লৈ আহিছোঁ। মই ছাৰ আপুনি পাৰ্মিশ্যনটো আমাক দেখাওক, পাৰ্মিশ্যনটো দেখুওৱা নাই আৰু মানে দমত ভাঙি আছে। সেইকাৰণে তাৰ নামত কিবা ইজাহাত দিব লাগে, এইটো আমাৰ অনুৰোধ তোমালোকৰ, তাকো নিউজ কৰিব লাগে। পাট্টাৰ কাৰ নামত হয় মাটিখিনি? আমাৰ দাদা, বাবা, জেঠা, খুৰা, ইয়াতে আমাৰ 22 বিঘা সম্পত্তি আছে। 22 বিঘা নদী আছে। ইয়াত আগতে কিবা কেছ হৈছিল নেকি? ইয়াত আগত বহুত আগতে কেছ হৈছিলে। আমালোকৰ পাট্টা লেণ্ড মাটিত সিহঁতে জাল লৈ খেলি আহিছে, জালবিলাক মই টানি ওপৰত উঠাইছোঁ। আমালোকে উঠোৱাৰ পিছত কেছ হৈছে, সিহঁতে ডিগ্ৰী পোৱা নাই, আমালোকে পাইছোঁ ডিগ্ৰী। কিন্তু আজিলৈকে সিহঁতে দাদাগিৰিত আহি ষ্টাফ লৈ পেলাই এইটো কৰি আছে। কোন কোন আহিছে ইয়াত? ইয়াত ছ'চাইটিৰ মানুহ আহিছে, যিবিলাক ছ'চাইটিৰ মানুহ য'ত মানে নদীখনৰ পৰিচালনা কৰিব দিছে, সিহঁতৰ লোকবিলাক আহিছে আৰু থানাৰ ষ্টাফ আহিছে, মেডামে আহিছে আৰু কেইটাবা কনষ্টেবল আহিছে। নিজাববীয়া মাটি মানুহে এনেকৈ যে এইটো দাদাগিৰিত কৰি আছে, সেইকাৰণে মই মাতিছোঁ। আপোনালোকে ইজাৰ কৰিব নেকি? এইটো আমাৰ পাট্টা লেণ্ড মাটি হয়, ইয়াত 22 বিঘা সম্পত্তি আছে আমালোকৰ বাপ দাদাৰ। এইটো আমাৰ পাৰ্চনেল মাটি হয়। এইটো ফিচাৰী বিলটো মতিৰ গুটি বিল। এইটো হ'ল ফিচাৰী বান্ধ। ফিচাৰী বান্ধৰ ওপৰত আমালোকৰ পাট্টা মাটি আছে। আমালোকৰ পাট্টা মাটিত আমিলোকে খেতি কৰোঁ আৰু এতিয়ালৈকে পুষ্কৰণী আছে। সিহঁতে পুষ্কৰণীত কি কৰিলে, আমাৰ পুষ্কৰণীত সিহঁতে পুলিচ প্ৰশাসন লৈ আহি পেলাই আমাৰ এইবিলাক উচ্ছেদ কৰি আছে, দাদাগিৰিত উচ্ছেদ কৰি আছে। তেতিয়ালৈকে ছ'চাইটিৰ মানুহ আহিছে আৰু পুলিচ প্ৰশাসন লৈ আহিছে। এতিয়া মই ক'লোঁ যে এইটো যে আপুনি উচ্ছেদ কৰি আছে, আপোনালোকে আমাক পেপাৰ্ছটো দেখাওক, ক'ৰ পৰা পাৰ্মিশ্যনটো পালে। সিহঁতে কৈ আছে আমি ডিচিৰ পাৰ্মিশ্যন লৈ আহিছোঁ। সিহঁতে যেতিয়া ক'লে ডিচিৰ পাৰ্মিশ্যন লৈছে, আপোনালোকে আমাক ডিচিৰ পাৰ্মিশ্যন চাব লাগিব। সিহঁতে কি কৰিলে, দেখুৱাব পৰা নাই, কয় না আমালোকেতো আপোনালোকক দেখুৱাম না, কি কৰিম এইটো মই আপুনি ডিচিৰ তাতে যাওক। তেতিয়া মই এইটো ক'লোঁ, আপোনালোকৰ নথি পত্ৰ দেখাব পৰা নাই? একো আমাক দেখুওৱা নাই, পলাই গ'লে গাড়ী লৈ পলাই গ'ল। ছ'চাইটিজনৰ মানুহৰ নাম মই নাজানো। এইটো যিটো মেইন নদীখন লৈছে ছ'চাইটিৰ মেইন মানুহ, সিহঁতে হৈছে বলৰাম বিশ্বাস বুলি। সেই বলৰাম বিশ্বাস আৰু যিটো মানে আছে আৰু কি পুলিচ প্ৰশাসন যিবিলাক আহিছে, ভিডিঅ' চিডিঅ' সব আছে, মই নাম নাজানো, কিন্তু সেইকেইজন আছে, ভিডিঅ' আমাৰ তাতে আছে। এইকেইজনে আহি আমাৰ ইয়াত উচ্ছেদ সৃষ্টি কৰিছে, দাদাগিৰি কৰি। সেইকাৰণে কৰাৰ পিছত মইতো আপোনালোকক মাতিলোঁ। মাতাৰ পিছত সিহঁতে কি কৰিলে, আমাক প্ৰমাণ পত্ৰ দেখুৱাব পৰা নাই, সিহঁতে গুচি গ'ল, লগে লগে পলালে, ইয়াৰ পৰা পলালে। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।